সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন কাৰোবাবে সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন তিতা মিঠা সোৱাদে ভৰা সপোনৰে ঘৰ সমাজৰ আঁৰত ইয়ে কচিন সাধৰ কোনেও নুবুজা কিয়ে অবাক বান্ধোন শাহু বোৱাৰী নামজাৰ শাহু বোৱাৰী তুমি মুখাগ্নি কৰিলে তোমাৰ দেউতাৰ আত্মাই শান্তি নাপাব আৰু জীয়াই থাকোঁতে তুমি দেউতাক কোনোদিনে সুখ দিব নোৱাৰিলা নিজৰ পত্নীক শুদ্ধ কথাত সন্মান কৰিব নোৱাৰিলা আৰু আজি মই এই অগ্নিক সাক্ষী কৰি শপত খাইছো তোমাৰ লগত মোৰ সকলো সম্পৰ্ক শেষ মা শাহু বোৱাৰী অ শাহু বোৱাৰী এইদৰে এদিন দিবাকৰ গুচি গ'ল মোক অকলশৰীয়া কৰি বহুদিন অকলে থাকিলো মাজে মাজে তোমাক স্কুলত লগ ধৰিবলৈ গৈছিলো ৰিষ্টা দেখোন গাড়ী ৰখোৱাচোন ঋষিতা আইতা কি হ'ল কিয় এনেকে আছা মোৰ বৰ ভয় লাগিছে কিয় পাপাই নিবলৈ অহা নাই নেকি নাই আজি মায়ে নিবলৈ অহা কথা আছিল ইমান দেৰি হ'ল মা অহাই নাই মোৰ বৰ ভয় লাগিছে ঠিক আছে আজি মই তোমাক ঘৰত থৈ আহিম এতিয়া আগতে কোৱাচোন তুমি কি খাবা মোক চকলেট লাগিব ঢেৰ চকলেট আৰু কি লাগিব আৰু একো নালাগে মায়ে মোক চকলেট খাবলৈ নিদিয়ে নহয় তুমি মোক ঢেৰ কিনি দিবা দেই ঠিক আছে ব'লা বহক আপুনিতো জানেই আমাৰ পেপাৰখনে যা তা ইণ্টাৰভিউ নকৰে গতিকে আপোনাৰ লগত অলপ দীঘলকৈ সোধকচোন আপুনি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত বহুত কাম কৰিছে কিন্তু বৰ্তমান সময়ত অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ প্ৰধান সমস্যা কি বুলি ভাবে আচলতে ঋষভ মই এতিয়া যিটো প্ৰজেক্টত কাম কৰি আছো সেইটো আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ ওপৰত তাত মই অসমীয়াৰ নানান সমস্যা বৰ ধুনীয়াকৈ দেখুৱাইছো নতুন প্ৰজন্মৰ অসমীয়াই হলিউড বলিউডৰ ব্যয়বহুল নতুন আংগিক নতুন বিষয়বস্তুৰ ছবিবোৰ চাই অসমীয়াৰ কম বাজেটৰ গতানুগতিক অসমীয়া ছবিৰ প্ৰতি আকৰ্ষণ নকৰা হৈছে একজেক্টলি নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ ছবি নিৰ্মাণ নোহোৱা কাৰণেই অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এনে দুৰ্যোগৰ সন্মুখীন হৈছে বুলি মই ভাবোঁ ছবিৰ বজাৰখনো সীমিত তাৰোপৰি পাইৰেচি ভিচিডি সংস্কৃতি সন্ত্ৰাসবাদী কাৰ্যকলাপে দুৰ্যোগ নমাই আনিছে ঋষভ সকলোতকৈ ডাঙৰ কথা অসমীয়া ছবিৰ প্ৰযোজক পৰিচালকে কেতিয়াও প্ৰচাৰৰ ওপৰত গুৰুত্ব নিদিয়ে কোনো খৰচো নকৰে এতিয়া সময় সলনি হৈছে অমিতাভ শাহৰুখৰ দৰে অভিনেতায়ো নিজৰ ছবিলৈ দৰ্শকক টানিবৰ কাৰণে বিভিন্ন প্ৰমোচনেল ষ্ট্ৰেটেজি এডপ্ট কৰি লৈছে চৰকাৰে যদি মিনি চিত্ৰগৃহ নিৰ্মাণ কৰে তেতিয়া অসমীয়া চলচ্চিত্ৰ উদ্যোগে এটা নতুন ডাইমেনশ্যন পাব অৱশ্যে সেইটো হয় অ' মাই গড ঋষিতা ইজ ৱেইটিং ফৰ মি আজি মই তাইক ৰিচিভ কৰাৰ কথা আছিল বহুত দেৰি হৈ গ'ল ঋষভ আপুনি বেয়া নাপাব বেলেগ এদিন লগ পাম বাই
আইতা আহা তুমি যোৱা মই পিছত আহিম মই কামতহে আহিছোঁ আজি তোমালোকৰ মাহঁতৰ কলেজৰ গেষ্ট হাউচতে থাকিম ঠিক আছে কিন্তু কাইলৈ আহোঁতে মোলৈ আকৌ চকলেট আনিবা দেই বাৰু বাৰু এতিয়া আহোঁ বাই বাই আইতা বাই হেল্ল' হেল্ল' সমীৰ ঋষিতাক পোৱা নাই দেখোন আৰু ক্ৰেজি ইমান ইৰেছপন্সিবল কিয় ৰ'বাচোন মই স্কুলৰ হেডক ফোন কৰোঁ একো লাভ নাই ৰমেনক ফোন কৰা কাৰোবাৰ লগত ঋষিতা ঘৰলৈ গৈছে নেকি কোৱা ঠিক আছে হেল্ল' ৰমেন ঋষিতা ঘৰ পালেগৈনে পালে কাৰ লগত আইতাকৰ লগত হেল্ল' 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 শইকীয়া আচ্ছা মিটিং কিমান দেৰি আছে কি আৰম্ভ হ'লে নেকি ঠিক আছে মই গৈ আছোঁ বাৰু তুমি কাৰ লগত আহিলা আইতাৰ লগত আহিলোঁ তোমাক মই চকলেট খাবলৈ মানা কৰা নাছিলোঁ নেকি কোনে দিলে তোমাক চকলেট আইতাই দিলে আইতা আমাৰ ঘৰলৈ নাহিল তোমালোকৰ কলেজৰ গেষ্ট হাউচত থাকিব বোলে অ' মা আইতা আমাৰ ঘৰলৈ কিয় নাহিলে আৰু তুমি মোক নিবলৈ কেলে নাহিলা তোমাক মই আনিবলৈ গৈছিলোঁ তুমি অকণমান সময় মোৰ কাৰণে ৰ'ব নোৱাৰিলা নেকি মইতো ৰৈয়ে আছিলোঁ তুমি নহা দেখিহে আইতাই থৈ গ'লহি বেছি কথা নকবা আজিৰ পৰা যদি মই তোমাক বেলেগৰ লগত অহা শুনো নহয় কিন্তু মা মোক আইতাইহে আনিছে বেছি বেছি কথা নকবা ভিতৰলৈ যোৱা কাপোৰ চেঞ্জ কৰি লোৱা মোৰ কাম এটা আছে মই আহি আছো শুই থাকিবা তুমি তুমিতো অকণমান এৰা ধৰা কৰা নহ'লে কেনেকৈ চলিব এফালে তুমি মোৰ মা আনফালে তাই মোৰ পত্নী মই কাক ধৰো কাক এৰো তুমি এটা দুৰ্বল ল'ৰা তোমাৰ নিজা স্থিতি একোৱেই নাই আৰু শুনা তুমি মোক কেতিয়াও লগ ধৰিবলৈ চেষ্টা নকৰিবা কাৰণ মই তোমাক বেয়া পাওঁ ৰিয়া তুমি ইয়াত শুনক আপুনি আমাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ বিচৰা নাই আমাৰ ঘৰলৈ আপুনি নাযায় কিন্তু ঋষিতাৰ সৈতে আপুনি সম্পৰ্ক কিয় ৰাখিছে মোৰ এইবোৰ কথা পাতিবলৈ মন নাই সদায় আপুনি মোক বেয়া হিচাপে প্ৰতিষ্ঠা কৰি কিয় ভাল পায় ঋষিতাৰ ওচৰলৈ যোৱা মোৰ অলপ দেৰি হ'ল তাৰে সুবিধা লৈ আপুনি তাইক ঘৰত থৈ আহিলেগৈ সমীৰৰ চকুত আপুনি মহান বনি গ'ল কিন্তু মই এজনী ইৰেছপন্সিবল ওমেন দুদিনৰ কাৰণে আপুনি আমাৰ কলেজখনত লেকচাৰাৰ হিচাপে গ'ল তাতো আপুনি মোক আক্ৰোশ কৰিবলৈ এৰা নাই ভৱিষ্যতে এনেকুৱা কাম আৰু নকৰিব শুনা ৰিয়া তুমি শিক্ষিত হ'লা কিন্তু জ্ঞানী নহ'লা কি ৰিয়া তুমি নিজৰ বাহিৰে কেতিয়াও আনক বুজিবলৈ চেষ্টাই নকৰিলা মোক শিকাব নালাগে কোন কেনেকুৱা মই ভালদৰে বুজি পাওঁ ঋষিতাৰ ওপৰত তোমাৰ যিমান অধিকাৰ আছে মোৰো সিমানেই অধিকাৰ আছে সমীৰ মোৰ ল'ৰা তাক তুমি মোৰ পৰা কাঢ়ি নিব নোৱাৰা কিন্তু তুমি তাকেই কৰিলা মই একো নকৰিলো কিন্তু এতিয়া নাতিজনীৰ ওপৰতো তুমি হ'ব পুত্ৰপ্ৰেম দেখুৱাই সকলোৰে আগত মোক নিজ দেখুৱাৰ আপোনাৰ যি চেষ্টা সেই চেষ্টাত আপুনি জয়ী হ'ল কিন্তু নেক্সট টাইম আপুনি সেই চেষ্টা নকৰিব
কাৰণ মই সহ্য নকৰিম গেট আউট জাষ্ট গেট আউট ৰিয়া তুমি আজিও মোক নুবুজিলা মই কি মূৰ্খামি কৰিছো তুমি মূৰ্খামি কৰিছা সময়মতে ছোৱালীজনীক আনিব যাব পৰা নাই সেইবোৰ কথালৈ তোমাৰ ভ্ৰক্ষেপ নাই তোমাৰ দৃষ্টি মাৰ ওপৰতহে মোৰ মতে মায়ে একো ভুল কৰা নাই সদায় তুমি ভুল কৰি আহিছা ঠিক আজিৰ দৰে তুমি কি কৈ আছা এইবিলাক নিশ্চয় দিবা সত্যটো হজম কৰিবলৈ শিকা তুমি সদায় মাৰৰ উকালতিয়ে কৰি থাকা মই উকালতি কৰা নাই যিটো সঁচা সেইটো কৈছো সিমানে যদি মাৰৰ প্ৰতি দৰদ তেনেহ'লে থাকাগৈ তেওঁৰ লগতে চেলফিছ ইনমেনাৰ্ড কাক ইনমেনাৰ্জ কৈছা কাক কৈছা তোমাৰ মাৰাক ৰিয়া এতিয়া তুমি কিয় চিঞৰিছা মই কি মিছা কথা ক'লো মাইণ্ড ইয়ৰ লেংগুৱেজ নহ'লে কি কৰিবা মোৰ ওপৰত হাত তুলিবা তোমাৰ সেইখিনি অকাদে নাই জানা ঘৰখনত অকলে থাকিব নোৱাৰা হলো দিবাকৰ আৰু মোৰ সপোনৰ ঘৰখন ভাঙি যোৱাৰ দুখত মই বহুত দুখ পালো ঘৰৰ প্ৰত্যেকটো বস্তুৰ লগত জড়িত স্মৃতিয়ে মোক আমনি কৰিবলৈ ধৰিলে আনকি আমি দুয়ো দেখা সপোনৰ ঘৰখন ভাঙি যোৱাৰ দুখত মই একেবাৰে কোঙা হৈ পৰিলো এদিন সিদ্ধান্ত ললো ঠাণ্ডা নোহোৱা ঘৰখনকে বিক্ৰী কৰি দিওঁ এদিন বুকুত শিল বান্ধি ঘৰখন বিক্ৰী কৰি অল্ড এজ হোমলৈ শিফ্ট কৰাৰ সময়ৰ কথা হেল্ল' হয় 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 মই কাইলৈ অল্ড এজ হোমলৈ যাবলৈ ঠিক কৰিছোঁ হয় মোৰ ঘৰটো বিক্ৰী কৰিম ঠিক আছে মিষ্টাৰ দত্ত থেংক ইউ বাৰু মা কোৱা এইবোৰ মই কি শুনিছো তুমি আমাৰ ঘৰটো বিক্ৰী কৰিবা বোলে আমাৰ ঘৰ এইটো মোৰ ঘৰ মই বিক্ৰী কৰিবলৈ ওলাইছো ইমানবাৰ ক্ষমা খোজাৰ পিছতো তুমি মোক ক্ষমা নকৰা ক্ষমা কৰিবলৈ মইনো কোন কিন্তু মোৰ দুখ লাগে মই এটা কাপুৰুষক জন্ম দিলো কি যিজন ল'ৰাই নিজৰ বাপেকতকৈ পত্নীৰ কথাত বেছি গুৰুত্ব দিয়ে যিজন মানুহে জন্ম দিয়া ল'ৰাটোৰ মৃত্যুৰ সময়ত মাত এষাৰ শুনিবলৈ চটফটাই থাকিল কিন্তু সেই কথা সি উপলব্ধি নকৰি নিজৰ পত্নীৰ কাৰণে বম্বেলৈ লৰ মাৰিলে সেই ল'ৰাটোক মই কি বুলি ক'ম মা সেইদিনা ৰিয়াৰ অসুখ আছিল আৰু মইতো ভবা নাছিলো দেউতাক সেইদিনা কিবা এটা হ'ব বুলি তাই মোৰ পত্নী মই মোৰ কৰ্তব্য কৰিছিলোঁ কাৰণ মইতো তাইক দলিয়াই পেলাব নোৱাৰো আৰু দেউতাৰ প্ৰতি যিখিনি কৰ্তব্য মই সেইখিনিও কৰিছিলোঁ দেউতাই তোমাৰ পৰা কেৱল কৰ্তব্যই বিচৰা নাছিল বিচাৰিছিল এষাৰ মৰমৰ মাত যিটো তুমি কেতিয়াও দিব নোৱাৰিলা তুমি তোমাৰ পত্নীৰ লগত ব্যস্ত হৈ থাকিলা মা মই তাইক লৈ ব্যস্ত থকা নাই তুমিতো অকণমান এৰা ধৰা কৰা নহ'লে কেনেকৈ চলিব এফালে তুমি মোৰ মা আনফালে তাই মোৰ পত্নী মই কাক ধৰো কাক এৰো তুমি এটা দুৰ্বল ল'ৰা তোমাৰ নিজা স্থিতি একোৱেই নাই আৰু শুনা তুমি মোক কেতিয়াও লগ ধৰিবলৈ চেষ্টা নকৰিবা কাৰণ মই তোমাক বেয়া পাওঁ
সমীক্ষা সমীক্ষা এইটো কি অমলেট অমলেট নহয় নিমখ নিদিয়া অমলেট মই নেখাওঁ আপোনাৰ বিপি হাই সেইকাৰণে ডক্টৰে আপোনাক নিমখ খাবলৈ মানা তেন্তে কৰিছে এইটো ডক্টৰকে দিয়াগে মোক কেলে দিছা নো ৱে মোৰ বহুত কাম আছে মই এতিয়া লিখিবলৈ যাওঁ দেউতা নিমখে অমলেট খাই দিয়া মা গা ধুবলৈ গ'ল নাহে খোৱা খোৱা ঠিক তুমি ঠিক আছা কিন্তু এই নিমখ নিদিয়া আমলেটডালনো খাব পাৰি নে তাকেইতো খোৱা কেনে বঢ়িয়া কিন্তু তুমি বিয়াৰ পিছত ৰিয়াক কিন্তু ঠিক আমলেট খুৱাব পাৰিবা তুমি মাৰ সতে একদম একে নিমখ নিদিয়া আমলেট খুৱাবলৈ আহিছা মোক নেখাওঁ মই কেতিয়াও নেখাওঁ নিমখ নিদিয়া আমলেট লৈ যোৱা এতিয়া ইয়াৰ পৰা লৈ যোৱা এতিয়াই লৈ যোৱা নিমখ নিদিয়া অমলেট কাৰো বাবে সুখ